নমস্কাৰ আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইযোৰ হৈছে সুইগিন কালাৰত পিয়ৰ কটনত খুব ধুনীয়াকৈ কৰা হৈছে গুণা আৰু সূতা ফুল কৰি এখন হ'ব মেখেলাখন আৰু সাইড পাৰি গিটা এনেকৈ কৰা হৈছে এই ধুনীয়া জোৰা ল'ব পাৰিব ৰেডি টু নোহোৱাকৈ 1750 আৰু এইযোৰ হৈছে ডাৰ্ক ব্লু কালাৰত কটন নুনিত খুব ধুনীয়াকৈ কৰা হৈছে এইযোৰ গুণা আৰু সূতা ফুলত কৰা হৈছে এখন মেখেলাখন হ'ব আৰু সাইড পাৰি গিটা অকল ইয়েলো কালাৰত কৰা হৈছে এইযোৰ খুব মৰম লগা ৰেডি টু নোহোৱাকৈ 2200 টকাত ল'ব পাৰিব এইযোৰ হৈছে হোৱাইটত সিল্ক কটনৰ জোৰা গুণা আৰু সূতা ফুল কৰি খুব ধুনীয়াকৈ কৰা হৈছে এই সিল্ক কটনৰ জোৰাটো এখন হ'ব মেখেলাখন আৰু সাইড পাৰি গিটা এগিটা হ'ব সাইড পাৰি এইযোৰ ৰেডি টু নোহোৱাকৈ ল'ব পাৰিব 1600ত যদি ভাবে ৰেডি টু ল'ম বুলি তেনেহলে এক্সট্ৰাকে আপোনালোকে 150 পেমেন্ট কৰিলে সিল্ক কটন খিনি ৰেডি টু পাই যাব এইযোৰ খুব ধুনীয়াকৈ বনোৱা হৈছে সিল্ক কটনত এগিটা হ'ব সাইড পাৰি এইযোৰ ল'ব পাৰিব 1600ত এইযোৰ হোৱাইটত খুব ধুনীয়াকৈ কৰা হৈছে গুণা আৰু সূতা ফুল কৰি এইযোৰ ল'ব পাৰিব 1600ত 1600 টকাত ধুনীয়াকৈ ল'ব পাৰিব সিল্ক কটনৰ জোৰা এইযোৰ কটন নুনিত হ'ব খুব ধুনীয়াকৈ কৰা হৈছে সেল বৰ্ডাৰ কৰি কটন নুনিত এটো বৰ্ডাৰটো হ'ব মেখেলাখন দি দিয়া